মই বিনে বেদে কিছু আনন বখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি কৃষ্ণ পাছে জানিলন্ত বেদ হবে সপ্ত ঋষি ৰাম তাতো পাছে পাইলে হুৰহি ধনাগ অনন্তৰে বেদক মনুষ্যে পাইলে লাগ ৰাম যাৰ যেন মতি কৰৈ বেদক ব্যাখ্যান কৃষ্ণ নিজ অৰ্থ ভকতিক তেজি বুজয়ান কেহু বোলে বেদে কৱে যজ্ঞ ব্ৰত দানে কেহু বোলে দেৱতাক পূজা তীৰ্থ স্নানে কেহু বোলে বেদে কৈ জ্ঞানতে হে গতি গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি ৰাম কতু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰে কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ তাকো এৰি লৈ কতো পাখণ্ডৰ মতি যাই মোক নপায়া অধম অধুগতি ৰাম নচাৰে কৰ্মিক সুক দুখে ৰাত্ৰি দিনে কৃষ্ণ জ্ঞানতো নাহিকে গতি ভকতি বিহনে আনে নজানয় ইটো বেদৰ বিচাৰ এতেকে ভকতি পন্থ সন্মত আমাৰ ৰাম ভকত জনৰ যেন সুখবি পৰিত স্বপ্নতো নেদেখে জ্ঞানী কৰ্মিক দাসিত ৰাম পায়া মোক মনত সন্তোষয়া সৰিষ ভকতৰ সখী সুখময় দসু দিশ কৃষ্ণ কৃপালু বাপাই কৃষ্ণ যিহেতু সময় হৈছে পাখি লগা কাঁড়ৰ নিচিনা গৈ আছে গৈ থাকিব সময়ক কোনো ধৰি ৰাখিব নোৱাৰে গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম গতিকে ভকতৰ কাৰণে প্ৰাথমিক শাখাই সিদ্ধা অন্নৰ ব্যৱস্থা কৰিছে আপোনালোক হৰি অৰাম কৰি যাব আমি খাই আছো আৰু জীৱনভৰ খাই থাকিব লাগিব হয়নে বাৰু চৰাই চিৰিকটি গছ গছনি যিমান হৈছিল যি জুনিত গৈছিল তাতো আমি খাই আছো হয়নে বাৰু এতিয়া মনুষ্য হলো ইয়াতো খাই আছো তাত যেনিবা অকল শৰীৰৰ পোষণ হ'ল কিন্তু আজি মনুষ্য জন্ম পাই আমাৰ আত্মাৰ পোষণ হৈছে নহয় জানো বাপ আজি আত্মাক খাদ্য খুৱাই আছে আত্মাৰ খাদ্যটো কি বাৰু শৰীৰ নাম আত্মাৰ খাদ্য কি হৰি নাম কৃষ্ণ গতিকে আমি এদিন জেঠীৰ পেটত সোমাই আহিছো জেঠীও মোৰ মা আছিল আমি গৰুৰ পেটত সোমাই আহিছো গৰু মোৰ মা আছিল আমি গাধৰ পেটতো সোমাই আছিলো গাধজনীও মোৰ মা আছিল গৰুৰ পেটত সোমাই আহিছো গৰুজনীও মোৰ মা আছিল আমি সাপৰ পেটৰ পৰা ডাইৰেক্ট শিফ্ট হৈ আহিছো সাপজনীও মোৰ মা আছিল সেইকাৰণে কিছুমান মানুহৰ চাবচোন অকণমানতে টিকিচকে উঠে বোলে কিয় উঠে তাৰমানে 20% সংস্কাৰ তাৰ ট্ৰান্সলেশ্যন হৈ আহি গ'ল
হয়নে বাৰু? আমাৰ দত্তবাপত অকমানতে খং উঠে ন বাৰু? কিয় উঠিছে? তাৰমানে হাফজনীৰ পৰা ডাইৰেক্ট ট্ৰান্সলেশ্যন হৈ আহি গ'ল, ট্ৰান্সফাৰ হয়, হয়নে বাৰু? ঠিক ঠিক অনেক অনেক জনী ভ্ৰমণ কৰাৰ পিছত জীৱই মানুহৰ জন্ম পাইছে। মানুহৰ জন্মত যেতিয়া গৰ্ভত থাকে জীৱটো, আল্ট্ৰাচাউণ্ড কৰিলে ধৰা পৰে, আপোনালোক চাব এই ভৰি দুটা ওপৰ ফালে, এইটো ভাগৱতৰ ৩য় স্কন্ধত আছে, মূৰটো তল ফালে, জীৱটো এনেকে স্তুতি কৰি থাকে ভগৱান। ৯ মাহ 10 দিন, 10 মাহ 10 দিনো থাকে কেতিয়া, এনি টাইম মলমূত্ৰৰ গোন্ধ পাই থাকে জীৱবিলাক। তাৰপিছত এনি টাইম মলমূত্ৰৰ গোন্ধ। তাৰপিছত এতিয়া যিটো গৰম চলি গ'ল অলপ কিছুদিনৰ আগত, 3 দিনমানৰ আগত, 41 বোলে গৰ্ভত বোলে 55 সহ্য কৰি আহিছে, বোলে 55 সহ্য কৰাৰ কাৰণে আজি আমি 41টো সহ্য কৰিব পাৰিছোঁ। অ হৰি ৰাম। বোলে 55টো আমি পাই গ'লো আগত, গৰ্ভত বোলে 55তকৈ বেছিয়ে, সেইটো সহ্য কৰিছিলোঁ বুলিহে আজি 41টো সহ্য কৰিব পাৰিছোঁ, বুজিছেনে? সেইকাৰণে জীৱাত্মাটোৱে গৰ্ভতে স্তুতি কৰে ভগৱান। কি বুলি স্তুতি কৰে সকলোৱে গাব, এ যাদৱ যদু নন্দন এ মাধৱ, সকলোৱে গাব, এ তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাত লৈলো শৰণ। হে ৰাম ইবাৰ করুণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ। অৰুণ চৰণ তলে হৰি কমলাপতি সত্যে সত্যে পখিলো শৰণ। এ হৰি চৰণত শৰণ লৈলো হৰি নাৰায়ণ। এ মানৱী জনম সফল কৰিলো হৰি নাৰায়ণ। এ গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। ৰাম গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। জীৱাত্মাটোৱে প্ৰাৰ্থনা কৰিছে, এই প্ৰাৰ্থনাটোৰ তাৎপৰ্যটোৱে এইটো। জীৱাত্মাটোৱে প্ৰাৰ্থনা কৰিছে যাদৱ যদু নন্দন, মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন তোমাত লৈলো শৰণ। ইবাৰ করুণাময় হরি কমলাপতি মোরে নসারিবা নারায়ণ। এইবার কিন্তু মোকে নাই ছাড়বি প্রভু, বুঝলে না? এইবার কিন্তু মোকে নাই ছাড়বি। আমি আদিবাসী ভাষাটো অকমান জয়েন কৰিছো দেবা, এইবার কিন্তু মোক নেৰিবা প্রভু। বলে তোমার কৃপাতে এইবার মোক মানবীয় জন্ম পাই গলো, এইবার কিন্তু মোক নেৰিবা প্রভু। স্তুতি কৰি আছে তো ভগৱানে কৈছে, কাৰণ ভগৱান তো বহুত, জীৱাত্মাটো যিমান বোলে চতুৰ হয় তাতোতকৈ ডবল চালাকি বোলে ভগৱান হয়। জানে জীৱটোক যেতিয়া মই বাজ কৰি দিম, প্ৰসূতি বায়ুৱে তাক হেঁচা মাৰিব, প্ৰাণ অপান উদ্যান এনেকুৱা কৰি 10টা বায়ু আছে, হয়নে বাৰু? জীৱাত্মা যেতিয়া ভিতৰত বাহিৰত বাজ হৈ যাব তেতিয়া আৰু মোক পাহৰি যাব, এইটো এনেও জানে, কাৰণ সংসাৰৰ মায়াই তাক পাই যাব। আৰু যেতিয়া সংসাৰৰ মায়া যেতিয়া পাই যাব, কৃষ্ণ সংসাৰৰ মায়াত আবদ্ধ হৈ তেওঁ মোক পাহৰি যাব, সেইটো জানে ভগৱান। তো ভগৱানে কৈছে জীৱাত্মাটোক যে তই মোক প্ৰমিছ কৰ, তুমি যেতিয়া মানৱী জন্ম পাবা, তুমি যেতিয়া এই নৰকৰ পৰা তোমাক বাজ কৰি দিম, তুমি মোক ভকতি কৰিবানে? জীৱাত্মাটোৱে কৈছে প্ৰমিছ কৰিছো প্ৰভু, তোমাৰ বাহিৰে আৰু মই কাকো ভকতি নকৰোঁ। আৰু যেতিয়াই বোলে ইয়াত পাই যায় এই মায়াময় যিটো ধৰ্ম, যাগ যজ্ঞ পূজা পাতল, হা আমুকক পূজা কৰিব লাগিব বোলে তামুকটো ফল পাব লাগিব, হয় না?
কারবার বোলে লড়া নাই ছোৱালী নাই আমুক দেবতাক পূজা কৰিবি দেই লড়া এটা পাবি তামুক দেবতাক পূজা কৰিবি লক্ষ্মীক পূজা কৰিবি ধন টকা পইচা পাবি অকল ধন টকা পইচা কামনা বাসনাৰ কাৰণে অন্য অন্য দেৱ দেৱী পূজা কৰে মানুহবিলাক অন্য অন্য দেৱ দেৱী কিয় পূজা কৰিছে ভগৱানক এৰি ভগৱানক বাদ দি কিয় অন্য অন্য দেৱ দেৱীক পূজা কৰিছে তাৰ কাৰণ কি তাৰ কাৰণটোৱে হৈছে কামনা শ্রীমদ ভাগবত গীতাত কৈছে অর্জুনক হে অর্জুন বোলে কামে স্ত্রে স্ত্রে হৃতঃ জ্ঞান প্রপদ্যন্তে অন্য দেবতা কামে স্ত্রে স্ত্রে হৃতঃ জ্ঞান কামনার ফলত বহিভূত হয় হিতাহিত জ্ঞানটো হেৰুৱাৰ যোৱাৰ কাৰণে অন্য অন্য দেৱ দেৱীৰ চক্কৰত পৰি গ'ল ও হৰি ও রাম বলে ধনং দেহি হয় না লক্ষ্মীক পূজা করহি ধনৰ কাৰণে তো লক্ষ্মীক পূজা কৰিছে গণেশক পূজা কেলে কৰিছে বলে সিদ্ধিং দেহি সিদ্ধিৰ কাৰণে তো এই কামনা বিলাকে মানুহক অন্ধ কৰি ৰাখিছে কিন্তু যিজন ভকত হয় তেওঁ কোনো দেৱতাক পূজা নকৰে বোলে কিয় নকৰে বোলে যিজন সৰ্বসন্মত যিজন সৰ্বদ্ৰষ্টা যি সৰ্বভাৱে আপোনাক দিব পাৰে বোলে মুক্তিও দিব পৰা যিজন দেৱতা সেইজনৰ চৰণত শৰণ লয় বোলে কিয় শৰণ লয় তেওঁ একমাত্ৰ দেৱতা কাৰবাৰ যদি কামনাও আছে বোলে অকাম সৰ্ব কাম মুখ্য কাম উদাৰাধি কাৰবাৰ কামনাও আছে যদি বেলেগ দেৱতাক পূজা কৰিবলৈ মানা কৰিছে হুক গুৰুৱে ৰজা পৰীক্ষিত বোলে অকাম সৰ্ব কাম কাৰবাৰ যদি সৰ্বকামনাও আছে তথাপিও বেলেগ দেৱতাক পূজা কৰিবলৈ বাদ দিছে নালাগে পূজা কৰিব বোলে অকাম সৰ্ব কাম মুখ্য কাম আৰু কাৰবাৰ যদি মুক্তিৰ কামনা আছে তেনেহলে কি কৰিব লাগিব বোলে ত্ৰিবেণ ভক্তি যুগেন যজয়তে পুৰুষম পৰমম এই পৰম পুৰুষ ভগৱানকে ভক্তি কৰিবলৈ কৈছে কাৰবাৰ যদি কামনা আছে কাৰণ ভগৱানে সব দিব পাৰিব ভগৱানৰ সৰ্বকামনা পূৰ্ণ কৰে কিন্তু ভগৱান কৃষ্ণই আকৌ ফটাফট দি নিদিয়ে অলপ দেৰি লাহে লাহে দিয়ে ভগৱান আপোনাক ফটাফট দি নিদিব ভকতক সদায় লাহে লাহে দিয়ে ধন টকা পইচা ঐশ্বৰ্য বিভূতি সব দিব কিন্তু অলপ লাহে লাহে দিয়ে কৃষ্ণ কিয় লাহে লাহে দিয়ে তাৰমানে ভগৱানে ভাবে যদি ইয়াক মই কামনা বাসনা ইয়াৰ পূৰ্ণ কৰি দিওঁ তেনেহলে ই মোৰ ভক্তিৰ পৰা ও হৰি ও ৰাম কৃষ্ণ সেইকাৰণে ইয়াৰ ভগৱানে কি কৰে যিজন ভগৱানৰ ভকত হয় তেওঁক অকমান লাহে লাহে দিয়ে দিয়াটো দিয়ে কিন্তু সব দিব ধৰ্ম অৰ্থ কাম মুখ্য লেকে দিব মুক্তি লেকে দিব কিন্তু অলপ লাহে লাহে বুজিছেনে বা সেইকাৰণে চিন্তা কৰিবলগীয়া কোনো প্ৰয়োজন নাই আমি এই হৰি ভক্তি কৰিব লাগিব আৰু এই বেদময় স্বপ্নময় ধৰ্মবিলাক বাদ দি জ্ঞান কৰ্ম যাগ যজ্ঞ পূজা বলিদান এইবিলাক বাদ দি কেৱল কৃষ্ণ শৰণ লৈ কৃষ্ণৰ ভকতি কৰি থাকিম আৰু প্ৰাণ থাকে মানে প্ৰাণটো থকালৈকে আমি ভগৱানক ভজি থাকক ভগৱানে তাৰ ফলবিলাক নিজে নিজে আপোনালোক পাই যাব এইটো একদম ভাগৱতে গেৰেণ্টি লৈছে ভাগৱতে গেৰেণ্টি লৈছে গতিকে ভগৱানে কৈছে যে ভকতৰ মই মনোবাঞ্ছা পূৰ্ণ কৰিম গতিকে ভকতে যিটো সুখ পায় জ্ঞানীজনে কৰ্মীজনে এইটো স্বপ্নটো বোলে দেখা নাপায় ও হৰি ও ৰাম কৃষ্ণ বোলে জ্ঞানীজনে আৰু কৰ্মীজনে বোলে এইটো সপোনতো বোলে দেখা নাপায় যিটো ভকতে সুখ পায় এতিয়া ভকতসকলক সোধক আপোনালোক কি সুখ পাইছে তেওঁলোকৰ ওচৰত একোৱে নাই তথাপিও যিটো আনন্দ পাই আছে সেইটো জ্ঞানীজনে আৰু কৰ্মীজনে পাব কেৱল ভকতেহে সেই আনন্দটো লাভ কৰে সেই আনন্দটোকে সেই সুখটোকে আত্যন্তিক সুখ বুলি কোৱা হৈছে ভাগৱতে সিদ্ধান্ত দিছে
যে হে রামে কৃষ্ণ পদ পঙ্কজত হরই ভবরোগ আকে হে বলে ও রাজা আইতন্তিক হুক। কৃষ্ণ ভক্তি করার লগে লগে যিমান ভবরোগ আছে, ভবরোগ মানে এই ভবরোগ বিলাক আমার দূর হবে। জন্ম জড়া ব্যাধি মৃত্যু মুখ কামনা বাসনা মমতা এই রোগ বিলাক আমার নাইকিয়া হৈ যায়। তেতিয়া আমি কি দৰ্শন পাম? সেই আত্যন্তিক সুখ, ভকতে যিটো আনন্দ পায়, সেই আনন্দটো কাকো বুজাই দিয়া বস্তুও নহয়। এই সুখটোৱে জ্ঞানী আৰু কৰ্মীজনে স্বপ্নটো নাপায় বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত ইন্দ্ৰ ব্ৰহ্ম পদকো নকৰে। ইয়াত কৈছে হে ৰাম জানি মোক ভকত সকলে দেখে মিছা। ভগৱানক পোৱাৰ পিছত এইবিলাক মিছা দেখে। কি কি মিছা দেখে? বোলে ইন্দ্ৰ ব্ৰহ্মা পদকো নকৰে মনে ঈশা। হয়নে? হে ৰাম মুকুতি পৰম পদ তাতো এৰি দায়ী মই বিনে ভকতৰ প্ৰিয় আন নাই। ভগৱানে মোৰ বাহিৰে আৰু একো বস্তু নিবিচাৰে। ইন্দ্ৰ পদও নালাগে, ব্ৰহ্মা পদও নিবিচাৰে। মহাদেৱে প্ৰাৰ্থনা কৰিছে কৃষ্ণ, দেৱাদিদেৱ মহাদেৱে প্ৰাৰ্থনা কৰিছে কি বুলি কৈছে? এ ৰাম নমাঙ্গু হুক ভোগ নলাগে মুকুতি তোমাৰ চৰণে মাঙ্গু অমূল্য ভকতি। ৰাম মুখে লোক নাম মোৰ কৰ্ণে তো কথা হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা। ৰাম থাকুক সৰ্বথা। ৰাম সজ্জনৰ সংগ নুগুচুক বৈখন এতেকে প্ৰসাদ মাঙ্গো তোমাৰ চৰণে। ভকতে কৈছে নামাঙ্গু হুক ভোগ নালাগে মুকুতি, মোক মুক্তি নালাগে প্ৰভু। বোলে মুক্তিটো বোলে পাই গলে মই বোলে ভক্তিৰ পৰা বঞ্চিত হৈ যাম, হয়নে বাৰু? ঔ হৰি বোলে মই তুমি মোক বঞ্চিত নকৰিবা, বোলে তোমাৰ ভক্তিটোৱে লাগিলে মোক দি থাকো। সেইকাৰণে কৈছে বোলে জৈতে তৈতে গয়া জন্ম লভু বোলে আপোন কৰ্মৰ গতি তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভগতি। বোলে প্ৰভু আপুনি মোক মোৰ কৰ্মৰ দুখত আপুনি হয়তো মোক মেকুৰী বনাই দিয়ক, ছাগলী বনাই দিয়ক, গৰু বনাই দিয়ক, কি বনাই দিছে বনাই দিয়ক, আপত্তি নাই। এটা কাম কৰিব খালি, আপোনাৰ লগত মই প্ৰমিছ কৰিছো আৰু এই বাধাটো আপুনিও কৰক। বোলে কি? তোমাৰ ভক্তি যাতে মই যি জুনিতে যাওঁ তোমাৰ ভক্তিটো যাতে স্মৰণ থাকে, সেইটোৱে ভকতৰ। গতিকে কৃপালু বাপাই সমস্ত ইয়াতে আমি খুটতে ৰাখিছো, সকলোৱে সহযোগ কৰিব। এ ৰাম ব্ৰহ্মা খৰ খলায়াদু লক্ষ্মী প্ৰিয় জয়া পৰম সুন্দৰ মোৰ দেখা কেনে কায়া। মই কাক ভাল পাওঁ বেছিকে? হে ৰাম অধিক বাতে তুমি প্ৰাণ প্ৰিয়। কৃষ্ণ থাকি গল অকমান। হে ৰাম ব্ৰহ্মা খৰ খলায়াদু লক্ষ্মী প্ৰিয় জয়া পৰম সুন্দৰ মোৰ দেখাই কায়া। হে ৰাম অধিক বাতে তুমি প্ৰাণ প্ৰিয় উত্তম নাহি আন বান্ধৱ উদ্ধৱ
তুমি সম ৰাম ভকতেহে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই উহিধ উদ্ধৱ ৰাম মই বিনে ভকতে নিচিন্তে কিছুমান ময়ো ভকতৰ পৰে নজানো আন হে ৰাম ভকত সমান সখী মোৰ কোন আছে ময়ো মহাভকতৰ পাছে পাছে হে ৰাম মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক হৰি ৰাম 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 হৰি ৰাম 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 জয় ৰাম এ ৰাম ভকত সমান সখী মোৰ কোন আছে ময়ো মহাভকতৰ পাছে পাছে হে ৰাম মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে হে ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক হৰি ৰাম 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 হৰি ৰাম হৰি ৰাম ৰাম স্নাও হৰি হৰি ৰাম জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি